নমস্কাৰ ডি আসাম টাইমৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰলৈ পুনৰ উপস্থিত হৈছোঁ। যদি আপুনি প্ৰথম আহিছে অনুগ্ৰহ কৰি চেনেলটি ছাবস্ক্ৰাইব কৰি এই ভিডিঅ'টিত একোটিকৈ লাইক কৰি ভিডিঅ'টি আগলৈ শ্বেয়াৰ কৰিবলৈ নিশ্চয় নাপাহৰিব। আগবাঢ়িছোঁ আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। কংগ্ৰেছ নেতা ৰাহুল গান্ধীলৈ CIDৰ সমন জাৰি। বিপদত পৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী। 23 ফেব্ৰুৱাৰীত হাজিৰ হ'ব লাগিব গুৱাহাটীৰ CID কাৰ্যালয়ত। পুনৰ জেল যাত্ৰা কৰিব নেকি ৰাহুল গান্ধী? পুনৰ জেলত যাব লাগিব নেকি ৰাহুল গান্ধীৰ? বৰ্তমান সময়ত কংগ্ৰেছৰ বিপদে লক এৰা দিয়া নাই। কংগ্ৰেছ নেতা ৰাহুল গান্ধীলৈ CIDয়ে জাৰি কৰিছে সমন। 23 ফেব্ৰুৱাৰীত হাজিৰ হ'ব লাগিব গুৱাহাটীৰ CIDৰ কাৰ্যালয়ত। ৰাহুল গান্ধী সহ একাধিক কংগ্ৰেছ নেতালৈ CIDয়ে সমন জাৰি কৰাক লৈ ইতিমধ্যেই তোলপাৰ সৃষ্টি হৈছে কংগ্ৰেছ মহলত। কংগ্ৰেছ নেতা ৰাহুল গান্ধীলৈ CIDৰ সমন জাৰি। KC বেণুগোপাল, জিতেন্দ্ৰ সিং, ভূপেন বৰা, গৌৰৱ গগৈ, দেৱব্ৰত শইকীয়ালৈও সমন জাৰি কৰিছে CIDয়ে। CIDয়ে সমন জাৰি কৰিছে কেইবাজনো নেতালৈ। সমন জাৰি জাকিৰ হুছেইন সিকদাৰ, ৰমেন কুমাৰ শৰ্মালৈ। উল্লেখযোগ্য যে ন্যায় যাত্ৰাৰ সময়ত ৰাজহুৱা সম্পত্তি ধ্বংসৰ গোচৰ ৰুজু হৈছিল একাধিক কংগ্ৰেছ নেতাৰ বিৰুদ্ধে। 23 ফেব্ৰুৱাৰীত CIDৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছে এইকেইজন নেতাক। দিনৰ 11:30 বজাত হাজিৰ হ'ব লাগিব আটাইকেইজন কংগ্ৰেছ নেতা। ৰাহুল গান্ধীৰ ভাৰত জোৰো ন্যায় যাত্ৰাৰ সময়ত যোৰহাট আৰু খানাপাৰাত হৈছিল অপ্ৰীতিকৰ পৰিস্থিতি। খানাপাৰাত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছিল একাংশ কংগ্ৰেছ সমৰ্থকে। এই সম্পৰ্কে আপোনাৰ বাৰু মতামত কি আমাৰ কমেণ্ট বক্সত জনাবৰ কাৰণে নিশ্চয় নাপাহৰিব। আগবাঢ়িছোঁ পৰৱৰ্তী আন এটা খবৰলৈ। প্ৰতিবাদৰ মাজতে কৃষকৰ মৃত্যু। 10 লাখ টকা ক্ষতিপূৰণ বিচাৰি ইতিমধ্যেই পুনৰ দাবী উত্থাপন কৰিছে কৃষক সংগঠনটিয়ে। আন্দোলনৰ মাজতে দেওবাৰে এগৰাকী কৃষকে মৃত্যু সাৱটি ল'বলগীয়া হোৱা ঘটনাই প্ৰতিবাদকাৰী কৃষকসকলৰ মাজত শোকৰ সৃষ্টি কৰাৰ সমান্তৰালকৈ চাঞ্চল্যও সৃষ্টি হৈছে। পাঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ কৰাৰ সময়তে এই কৃষকগৰাকীয়ে মৃত্যুক সাৱটি লয়। জানিব পৰা মতে দেওবাৰে সন্ধিয়া আন্দোলনৰ মাজতে হৃদৰোগত আক্ৰান্ত হৈছিল কৃষকগৰাকী। তাৰ পাছতে তেওঁক ভৰ্তি কৰোৱা হৈছিল হস্পিটেলত। চিকিৎসকে কৃষকগৰাকীক মৃত বুলি ঘোষণা কৰে। আৰক্ষীৰ সূত্ৰত প্ৰকাশ কৰা অনুসৰি মৃত কৃষকগৰাকীৰ নাম নৰিন্দৰ পাল। তেওঁ পাটিয়ালা জিলাৰ বাথৈ কালান গাঁৱৰ বাসিন্দা। দেওবাৰে সন্ধিয়া পাঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদৰ এক কাৰ্যসূচী ৰূপায়ণ কৰিছিল ভাৰতী কিষাণ ইউনিয়ন একতা উগ্ৰাহন নামৰ এটা কৃষক সংগঠনে। মৰিয়নিৰ সন্ধানহীন 2 ছাত্ৰীয়ে প্ৰেৰণ কৰিলে ভিডিঅ'। কিহৰ ভয়ত কলৈ গৈছিল 2 ছাত্ৰীয়ে? হোটেলৰ বন্ধ কোঠাত কি কৰিছিল এই দুগৰাকী ছাত্ৰীয়ে? কাৰ লগত নৈশ যাপন কৰিছিল হোটেলৰ বন্ধ কোঠালিত? বদনাম হোৱাৰ ভয়ত ঘৰৰ পৰা আঁতৰি গৈছিল নেকি এই দুগৰাকী ছাত্ৰীয়ে? বদনাম হোৱাৰ ভয়ত এই দুগৰাকী ছাত্ৰীয়ে ঘৰলৈ অহা নাই নেকি? বিভিন্ন প্ৰশ্নই ইতিমধ্যে উত্থাপন হৈছে এই দুগৰাকী ছাত্ৰীৰ বিৰুদ্ধে। ভিডিঅ'টিত কেইবাটাও আপত্তিজনক তথ্য পোহৰলৈ আহিছে। পিতৃ মাতৃলৈ প্ৰেৰণ কৰিলে অৱশেষত এই ছাত্ৰী দুগৰাকীয়ে ভিডিঅ'। এই ভিডিঅ'ত কি আছে আপোনালোকক জনাবৰ কাৰণে যত্ন কৰিম। তাৰ আগতেই দিব বিচাৰিছোঁ আন এক গুৰুত্বপূৰ্ণ খবৰ। বহু চৰ্চিত গুপ্তচৰ মানস বৰগোহাঁইৰ বিচাৰৰ ৰায়দান ঘোষণা কৰিছে আলফা স্বাধীনে। আলফা স্বাধীনে ইতিমধ্যেই এক প্ৰেছ বিবৃতিৰ জৰিয়তে জানিবলৈ দিয়ে যে মানস বৰগোহাঁইৰ বিচাৰৰ ৰায়দান ঘোষণা কৰা হৈছে। আলফা স্বাধীনত গুপ্তচৰগিৰি কৰাৰ অভিযোগত ম্যানমাৰৰ চলমান কেম্পত বন্দী হৈ আছে মানস বৰগোহাঁই। এক ইমেইল বিবৃতিযোগে এই কথা ঘোষণা কৰিছে আলফা স্বাধীনৰ ফালৰ পৰা। আলফা স্বাধীনৰ ইমেইল বিবৃতিটোত কি আছে আমি আপোনালোকক বিতংভাৱে জনাবৰ কাৰণে যত্ন কৰিম। ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। ম্যানমাৰৰ চলমান কেম্পত বন্দী মানস বৰগোহাঁইৰ শাস্তি সন্দৰ্ভত বিবৃতি প্ৰদান আলফা স্বাধীনৰ। মানস বৰগোহাঁইক ইতিমধ্যেই মৃত্যুদণ্ডৰ দৰে চৰম শাস্তিৰ ৰায়দান ৰদ কৰিছে আলফা স্বাধীনে। সংশোধনৰ সুবিধাৰ বাবে আলফা স্বাধীনৰ সেনাধ্যক্ষলৈ লিখিছিল আবেদন।
ঘৃণনীয় জাতিদ্ৰোহী কাৰ্য পুনৰাই নকৰাৰ নিশ্চয়তা প্ৰদান কৰিলে মানস বৰগোহাঁই। অৱশ্যে 5 বছৰলৈ সংগঠনৰ সদস্য পদৰ পৰা অযোগ্য ঘোষণা কৰা হৈছে মানস বৰগোহাঁইক। মানস বৰগোহাঁইক 1 বছৰ শাৰীৰিক শ্ৰমদানৰ শাস্তি প্ৰদান কৰা হৈছে। 4 বছৰ আলফা স্বাধীনৰ নিৰীক্ষণত থাকিব মানস বৰগোহাঁই। এয়া হ'ব মানস বৰগোহাঁইৰ বাবে অন্তিমটো সুযোগ। আলফা স্বাধীনৰ কেম্পত গুপ্তচৰগিৰি কৰাৰ অভিযোগত ম্যানমাৰৰ চলমান কেম্পত বন্দী হৈ থকা মানস বৰগোহাঁইলৈ আলফা স্বাধীনে এয়া অন্তিমটো সুযোগ প্ৰদান কৰা বুলি প্ৰেছ বিবৃতিটোত এক ইমেইল বাৰ্তাযোগে জানিবলৈ দিয়ে। এই সম্পৰ্কত বাৰু আপোনাৰ মতামত কি আমাৰ ভিডিঅ'টিৰ তলৰ কমেণ্ট বক্সত জনাবৰ কাৰণে নিশ্চয় নাপাহৰিব। এবাৰ আগবাঢ়িছো মৰিয়নিৰ সন্ধানহীন 2 ছাত্ৰীয়ে প্ৰেৰণ কৰা ভিডিঅ' সম্পৰ্কৰ এক বাতৰিলৈ। কিহৰ ভয়ত কলৈ গৈছে 2 ছাত্ৰী, সকলো কথাই বিৱৰি ক'লে ভিডিঅ'টিত। মৰিয়নিৰ সন্ধানহীন 2 ছাত্ৰীয়ে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰিছে এক ভিডিঅ'। মুখ লজ্জাৰ ভয়তে ঘৰৰ পৰা পলাই যোৱা বুলি প্ৰকাশ ছাত্ৰী দুগৰাকীৰ। ছাত্ৰী দুগৰাকীক বান্ধৱীৰ বায়েকে ভাবুকি আৰু মানসিক হেঁচা দিয়া বুলি মন্তব্য প্ৰকাশ কৰে। ঘৰৰ মানুহৰ সন্মুখত বয়ফ্ৰেণ্ডৰ লগত থকাৰ কথা প্ৰকাশ পোৱাৰ ভয়ে খেদিছিল ছাত্ৰী দুগৰাকীক। সেই বিষয়ে আৰক্ষী আৰু সংবাদ মাধ্যমত কৈ দিব বুলি বান্ধৱীৰ বায়েক আৰু অভিদীপ নামৰ এজন যুৱকে ভাবুকি দিয়া বুলি মন্তব্য কৰিছে। বদনাম হোৱাৰ ভয়তহে ঘৰৰ পৰা আঁতৰি যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ছাত্ৰী দুগৰাকীয়ে। পলাই যোৱা ঘটনা পূৰ্ব পৰিকল্পিত নহয় বুলিও উল্লেখ কৰে ছাত্ৰী দুগৰাকীয়ে। ইফালে এগৰাকী ছাত্ৰীৰ সৈতে মৰিয়নিৰ এগৰাকী সাংবাদিকৰ কথোপকথনৰ অডিঅ' ভাইৰেল হৈছে, য'ত ছাত্ৰীগৰাকীয়ে যোৰহাটৰ এটা লজত সময় কটোৱাৰ কথা স্বীকাৰ কৰাৰ লগতে বৰ্তমান কলিকতাৰ ৱেষ্ট বেংগলত থকা বুলিও জানিবলৈ দিছে। মন কৰিবলগীয়া যে ছাত্ৰ দুগৰাকী সন্ধানহীন হোৱাৰ বিষয়ে পৰিয়ালৰ লোকে মৰিয়নি আৰক্ষীক এসপ্তাহ পূৰ্বে এজাহাৰ দিয়াৰ পাছতো আজি পৰ্যন্ত উদ্ধাৰ কৰাৰ ক্ষেত্ৰত কিয় পদক্ষেপ গ্ৰহণ কৰা নাই তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। এই সম্পৰ্কে বাৰু আপোনাৰ মনত কি প্ৰশ্নৰ উত্থাপন হৈছে আপুনি আমাৰ ভিডিঅ'ৰ তলৰ কমেণ্ট বক্সত জনাবলৈ নিশ্চয় নাপাহৰিব। ৰাজ্যৰ লাখ লাখ নিবনুৱাৰ বাবে আহিছে এটা বেয়া খবৰ। বন্ধ হ'ব ৰাজ্যৰ 3টা চৰকাৰী বিভাগ। মুখ্যমন্ত্ৰীৰ এক গুৰুত্বপূৰ্ণ ঘোষণা। এই ঘোষণা কৰাৰ পিছতেই ইতিমধ্যেই ৰাজ্যৰ লাখ লাখ নিবনুৱা সকলৰ কাৰণে হৈ পৰিছে অতিকৈ বেয়া খবৰ। কি আছে আমি ভিডিঅ'টিত বিতংভাৱে আপোনালোকৰ লগত আলোচনা কৰিম। ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মুখ্যমন্ত্ৰীৰ এটা নিৰ্দেশ। মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি ৰাজ্যত বন্ধ হ'ব জিলা পৰিবহণ কাৰ্যালয়, নিয়োগ সেৱা আৰু নিয়োগ বিনিময় কেন্দ্ৰ আৰু আভ্যন্তৰীণ জল পৰিবহণ বিভাগো ইতিমধ্যেই বন্ধ হ'ব মুখ্যমন্ত্ৰীৰ ঘোষণা কৰিছে। যি 3টা বিভাগ আছে সৰ্বমুঠ 3203টা পদ। এই 3203টা পদ ইতিমধ্যেই বিলুপ্তিকৰণ কৰা হ'ব। যদিও ইয়াৰে অধিকাংশ পদ খালী, তথাপি 80% পদ কৰ্মৰত হৈ আছে কৰ্মচাৰী। তেনে সময়ত ৰাজ্যৰ চৰকাৰে মুঠ 52 বিভাগৰ ভিতৰত 3টা বিভাগ কৰ্তন কৰাৰ সিদ্ধান্ত, আৰু সেয়া হ'লে চৰকাৰী 3 বিভাগৰ জিলা পৰিবহণ কাৰ্যালয়ত কৰ্তন হ'ব 1368টা পদ। যি সময়ত ৰাজ্যত নতুন নিয়োগ সৃষ্টিৰ দাবী বিভিন্ন দল সংগঠনৰ, তেনে সময়ত ৰাজ্যত বন্ধ হ'ব 3টা বিভাগ। চৰকাৰী নিয়োগ সৃষ্টিৰ পৰিৱৰ্তে কৰ্তন কৰিব হাজাৰ হাজাৰ পদ। কলাক্ষেত্ৰত অনুষ্ঠিত এক চৰকাৰী অনুষ্ঠানত শুকুৰবাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে প্ৰকাশ কৰে এই কথা। উল্লেখযোগ্য যে নিয়োগ সেৱা আৰু নিয়োগ বিনিময় কেন্দ্ৰত কৰ্তন হ'ব 763টা পদ আৰু আভ্যন্তৰীণ জল পৰিবহণ বিভাগত কৰ্তন হ'ব 2062টা পদ। পিছে ৰাজ্য চৰকাৰে বন্ধ কৰিবলৈ লোৱা 3 বিভাগৰ সিদ্ধান্তৰ পিছত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰাজ্যৰ 3টা বিভাগত। অৱশ্যে বৰ্তমানে কৰ্মৰত চৰকাৰী কৰ্মচাৰী যদিও বা হাল সলনিকৈ চলিব, কিন্তু 3 বিভাগত ভৱিষ্যতে নাথাকিব কোনো নিয়োগৰ সুবিধা, যাৰ বাবে চিৰদিনৰ বাবে বন্ধ হৈ পৰিব চৰকাৰী নিয়োগৰ 3টা বিভাগ। এই সম্পৰ্কে আপোনাৰ বাৰু মতামত কি আপুনি আমাৰ কমেণ্ট বক্সত জনাবৰ কাৰণে নিশ্চয় নাপাহৰিব।